मैंने कहा जिस चीज को मैं बहुत बचपन में अपने गांव में पढ़ा करता था, सुना करता था, बोला करता था, अब वो मेरे असम में आकर मुझे वो सारे शब्द, वो सारे भाव, वो सारे कल्चर, वो सारी परंपराएं मेरी जीवित होती हैं। मैं अपने बचपन में भी, हमारे घर में भी गाय गोरू होते थे, तो हम लोग कहते थे चलो गोरू चराने चले। आज उस गोरू को आज हमें उत्सव के रूप में यहाँ देखने का अवसर मिला। इसके लिए मैं अपने राज्य का बहुत बहुत वासियों को बहुत बधाई देता हूँ। आज मैंने भी राज्य में अपने राजभवन में, चूंकि हमारे यहाँ गौधाम है, आते ही मैंने गौ माता का पूजन किया और पिछले वर्ष यहाँ एक गौशाला भी स्थापित किया और आज मैंने उनका पूजन किया और यहाँ की बहुत गौरवशाली परंपरा को याद किया। हमारी ये असम कितने की जो सांस्कृतिक जड़ें हैं कितनी मजबूत हैं, आज मैंने बहुत नजदीक से देखा। जब पढ़ा देखा कि इसकी शुरुआत ही हम गोरू बिहू से करते हैं। गोरू यानी गोरू, गाय केवल एक पशु नहीं है, वह हमारी माँ है, वो हमारी जननी है, वो हमारी संस्कृति है, वह हमारी श्रद्धा है। उसको हम इस रूप में पूजते हैं और वहीं से उत्सव की शुरुआत करते हैं। आज मैंने भी उनका पूजन किया और कहा लाऊ खा, बैगना खा, बसरी बसरी बढ़े जा। आज मैंने भी उनको प्रार्थना किया और उनको हल्दी का लेपन किया, सब लेपन करके उनको मच्छर न काटे। यानी कितना वो हमारी माँ है, केवल माँ उनको बोला नहीं, आचरण रूप में उसको अपने श्रद्धा के रूप में, उसको त्योहार के रूप में मनाने का किया। ऐसे पावन राज्य में मैं अपना एक पावन उत्सव मना पा रहा हूँ, इसके लिए मैं अपने वासियों को बहुत बहुत बधाई देता हूँ। অর্থাৎ সকল জাতি জনগোষ্ঠীৰ নৃগোষ্ঠীৰ সমল দুটলি বিহুকে আজি স্বকীয় ৰূপ পাইছেহি আৰু এই বিহুকে লৈ জাতিটোৱে বিশ্বৰ দৰবাৰত মূৰ তুলি থিয় হওঁ, আমাৰ সাংস্কৃতিক স্বাভিমান হিচাপে বিহুটোক দাঙি দেখুৱাই দিওঁ। আৰু সেইকাৰণে আজি এই বাতৰিৰ পৰা পুনৰ এবাৰ দাবী কৰিব বিচাৰিছো যে অসমৰ বিহুটিক ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব লাগে। কাৰণ গুজৰাটৰ গৰবা নৃত্য intangible cultural heritage, Uttar Bharator Ramlila intangible cultural heritage, Uttar Pradeshor Mahakumbh Mela এই অস্পর্শনীয় সাংস্কৃতিক ঐতিহ্যৰ ভিতৰত পৰে। মণিপুৰৰ সংকীৰ্তন ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ, কেৰেলাৰ আধ্যাত্মিক নৃত্য মুদিয়েটো তাত অন্তৰ্ভুক্ত কৰা হ'ল। তেনে প্ৰেক্ষাপটত অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া যুৱকৰ ৰূপৰেখা, বিহু সংস্কৃতি আৰু ভাওনা সংস্কৃতিক ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে ব্যৱস্থা ল'ব লাগে বুলি আজি এই মজিয়াৰ পৰা পুনৰবাৰ দাবী উত্থাপন কৰিছো। প্ৰধান ৰাইজ, জাতি এটাৰ যি ধৰণে জাতীয় উৎসৱ থাকে, এটা জাতিয়ে ইতিহাসৰ পাতেৰে পাৰ হৈ হৈ আহোঁতে আহোঁতে এটা জাতীয় চৰিত্ৰ পৰিগ্ৰহ কৰে। আমাৰ অসমীয়া জাতিৰ জাতীয় চৰিত্ৰ কি, সেই কথাবোৰ আজিকালি অলপ ধাৰণা সলনি কৰি আমি পাতিবৰ কিছু সময় আহিছে। আমাৰ জাতীয় চৰিত্ৰৰ কথা পতাৰ লগে লগে আমি কিছুমান এনেকুৱা কথা পাতো যিবোৰ কথা ক'ৰ পৰা সমাজ জীৱনত খাই পেলাই আমি নিজে ভাবি নাপাওঁ। আমি সকলোৱে শুনি আহোঁ ডাঙৰ হোৱালৈকে সৰুৰে পৰা শুনিছো যে অসমীয়া আমি এলেহুৱা। কোনে ক'লে আমি এলেহুৱা? যিটো জাতিয়ে ৰাতিৰ ভিতৰত গড় বান্ধি ভূগোলত প্ৰতিৰোধ কৰিব পাৰে, সেই জাতিটো কেনেকৈ এলেহুৱা হ'ব পাৰে? যিটো জাতিয়ে বনৰীয়া হাতীক বধ কৰি পোহনীয়া কৰিব পাৰে, সেইটো জাতি কি ধৰণে এলেহুৱা হ'ব পাৰে? ধন্যবাদ আৰু কৃতজ্ঞতা জনালো। পুনৰবাৰ আপোনালোক সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ আৰু শুভকামনা জনালো। জয় হিন্দ, জয় অসম, जय हिंद। धन्यवाद महोदय, हमारे उत्साह को बढ़ाने और हमें प्रेरित करने के लिए आपका बहुत बहुत धन्यवाद। आज অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়াবৰ
আৰু ভোলানাথ বৰুৱাই এই যুগতে গান্ধীজীয়ে ভগতে নাচনি কথাকাৰ আকাৰ ৰূপে দেখুৱাইছিল। লক্ষ্মীনাথ বেজবৰুৱাক আমি কালিকৰ নদী বুলি ক'লো, ৰসৰাজ বুলি ক'লো, কিন্তু স্বাধীনতাৰ পূৰ্বে অসমৰ পৰা বাহিৰলৈ গৈ সফলতাৰে কাঠৰ ব্যৱহাৰ কৰি দেখুৱাইছিল সেই কথাটো আমি নাপাতিলো। আমি ৰূপকোঁৱৰ বুলি ক'লো জ্যোতিপ্ৰসাদ আগৰৱালা, কিন্তু শ্ৰমিকৰ প্ৰতি দৰদ ৰাখিও যে চাহ বাগিচা চলাই দেখুৱাব পাৰে তাৰ নিদৰ্শন ৰূপকোঁৱৰে দেখুৱাই থৈ গৈছে, সেই কথাটো আমি আমাৰ নতুন প্ৰজন্মক দেখি পালো। আৰু আমি পাতি থাকিলো যে অসমীয়া মানুহে বেপাৰ কৰিব নাজানে। এই ধাৰণাবিলাক সলনি কৰিব লাগিব আৰু সলনি কৰাৰ কথাও আমি বহাগতে পাতিব লাগিব। কাৰণ এই বিহুটোৰ লগত আমাৰ যি ধৰণেৰে সংস্কৃতি জড়িত হৈ আছে, আমাৰ অৰ্থনীতিও জড়িত হৈ আছে। আমি অতীতৰ পৰা শিক্ষা ল'ব লাগিব, শিপাৰ সৈতে সম্পৃক্ত হৈ আগবাঢ়িব লাগিব। চহকী জাতি আমি যিখিনি সময়ত ১৫২৬ চনত বাবৰে পানীপথৰ যুদ্ধত খাৰ বাৰুদ গোলাৰ ব্যৱহাৰ কৰোঁতে গোটেই ভাৰতবৰ্ষৰ মানুহৰ চকু কপালত উঠি ইতিহাসত সেইটোৱে পঢ়ি থাকিল। আমি আমাৰ নতুন প্ৰজন্মক শিকাব লাগিব যে তাৰো ৩ বছৰৰ আগতে ১৫২৩ চনত চুতীয়াসকলে খাৰ বাৰুদ গোলা ব্যৱহাৰ কৰাৰ নিদৰ্শন আমাৰ মাজত আছে। আমি প্ৰতিৰক্ষাৰ দিশতো এটা শ্ৰেষ্ঠ জাতি। আমি আধুনিক অৰ্থনীতিৰ কথা যেতিয়া পাতো, শ্বেৰশ্বাহ সূৰীয়ে আধুনিক অৰ্থনীতিৰ ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰিছিল বুলি গুগলত পঢ়িবলৈ পাওঁ। আমাক ইতিহাসত পঢ়ায়। কিন্তু সমসাময়িকভাৱে যে ১৫৫৫ চন মানতে কোচ ৰাজবংশীৰ ৰজা নৰনাৰায়ণে নাৰায়ণী মুদ্ৰাৰ সৃষ্টি কৰিছিল, নতুন অৰ্থনীতিৰ অসমত প্ৰৱৰ্তন কৰিছিল, সেই কথাটো আমাৰ নতুন প্ৰজন্মক শিকাব লাগিব। বিশ্বজিৎ সিংহই তাৰ আগতো মুদ্ৰাৰ প্ৰচলন কৰিছিল বুলি কোৱা যায়, কিন্তু তাক বিচাৰি পোৱা যোৱা নাই। আমি যে চহকী জাতি সেই কথাৰ উপলব্ধি কৰা হয়। কাৰণ বিহুৰ সৈতে আমাৰ অৰ্থনীতি জড়িত হৈ আছে। আমাৰ অৰ্থনীতি সৰুৰে পৰা পঢ়ি আহিছে কৃষি সৰ্বস্ব অৰ্থনীতি। কিন্তু কৃষকৰ সমস্যাৰ কথা আমি কেতিয়া পাতিম? বিহুৰ লগতো কৃষকৰ সম্পৰ্ক আছে। আমি ৭ বিহুৰ ভিতৰত তাঁতৰ বিহু পাতো, নাঙল বিহু পাতো, কিন্তু কৃষকৰ কথা কেতিয়া পাতিম? কৃষিৰ কথা কেতিয়া পাতিম? কৃষি অৰ্থনীতি বুলি কওঁ, কিন্তু ভালদৰে ২০% কৃষি মাটিটো আজিৰ তাৰিখত জলসিঞ্চনৰ আমাৰ পৰা শ শ প্ৰজাতিৰ ধান হেৰাই গৈ আছে। এই কথাটো আমি নাপাতো। শ শ প্ৰজাতিৰ ধান ইতিমধ্যে হেৰাই গ'ল। জ্যোতিপ্ৰসাদ আগৰৱালাই গাইছিল, লিখিছিল, আমাৰ চকুৰে পানী দি জীয়ালো মানিকী মধুৰী ধান, তোমালৈ আনিছো জগতৰে হেৰাও নীলাতি ধান। এতিয়া আমাৰ প্ৰজন্মই মানিকী মধুৰী ধান ক'ত দেখিছো? সৎ পাবলৈ নাই। আমাৰ কাৰণে আপোন হৈছে সোণা শক্তি, আমাৰ কাৰণে আপোন হৈছে বাছমতী, ক'ত সৃষ্টি হয়? পঞ্জাৱ প্ৰবৃত্ত পাকিস্তানত। আমি আমাৰ থলুৱা সভা জীৱন হেৰুৱাই পেলাইছো আৰু এই ধানবোৰ কিনাৰ নামত, চাউলবোৰ কিনাৰ নামত কিমান টকা বাহিৰলৈ গৈ আছে আৰু হিচাপ আমি কেতিয়াও নকৰো। বিহু অহাৰ লগে লগে বিজতৰীয়া গামোচাৰ কথা পাতো। আমাৰ শিপিনীৰ তাঁতশালৰ গামোচা বেছি দাম কাৰণে বিজতৰীয়া গলমস্ত্ৰ কিছুমান পিন্ধিব। এইখিনি দেখিব প্ৰশাসনে খুব ক'ত গৈ সেইবোৰ জব্দ কৰিব। য'ত বিক্ৰী কৰাত স্পষ্ট নিষেধাজ্ঞা আছে, তেনে প্ৰেক্ষাপটত এই বিজতৰীয়া গলবস্ত্ৰসমূহৰ টেটুচেপা দিবলৈ যাওঁতে চৰকাৰৰ আৰু প্ৰশাসনৰ হাতত কিহৰ পৰিপুৰণি উঠে সেই কথাটো আমি নুবুজাকৈ থকা নাই। এই যেতিয়ালৈকে বিজতৰীয়া বস্ত্ৰবোৰ বন্ধ নহ'ব, তেতিয়ালৈকে আমাৰ শিপিনীৰ উৎপাদন নহ'ব। এতিয়া ফাৰ্ম প্ৰস্তুত বুলি ধাৰণা আৰম্ভ হৈছে সমগ্ৰ পৃথিৱীতে। কি খাই আছো, কোনখন প্ৰকাৰৰ উৎপাদন হৈছে সেই কথা মানুহে জানিব লাগিব। কিন্তু আমাৰ এতিয়াও কৃষকৰ অৱস্থা যেতিয়া আমি চাওঁ, সেই পুৰণা ব্লেক এণ্ড হোৱাইট চিনেমাৰ দৰে এটা অৱস্থা। এই ৰূপৰ পৰিৱৰ্তন হ'ব আৰু এই কথাবোৰো বহা কথা। যেতিয়া এডভান্টেজ আছাম 2.0 আহিল, অসমলৈ বিনিয়োগ আহিল, আমি আদৰিছো। কিন্তু আমি এটা বুনিয়াদী প্ৰশ্ন ৰাখি থ'ব বিচাৰিছো যে ৫ লাখ কোটি টকাৰ বিনিয়োগৰ কথা কৈছে, তাতে হাজাৰ হাজাৰ লাখ লাখ চাকৰিৰ সৃষ্টি হ'ব, সেই চাকৰিবোৰ কোনে পাব? নে কেৱল তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গৰ চাকৰিবোৰত অসমীয়া মানুহে চাকৰি পাব আৰু তাৰ বাবে যিবোৰ কাৰিকৰী পদ লাগে, উচ্চ পদস্থ বিষয়া লাগে, সেইবোৰ বাহিৰৰ পৰা আহিব? এই প্ৰশ্নটোৰ উত্তৰ লাগে। আমি নিবিচাৰো যে অসমে মাটি দিম, অসমে পানী দিম, ইয়াত বিনিয়োগ হ'ব, ইয়াত উদ্যোগ হ'ব আৰু এই উদ্যোগৰ সৃষ্টি হোৱা সংস্থাপনসমূহত কোনোবাই চকী বহি বেলটো বজালে পানীৰ বিলাসটোলৈ সোমাই যোৱা মানুহজন কেৱল অসমীয়া আৰু সেই বেল বজাই যোৱা মানুহজন মহাৰাষ্ট্ৰৰ ফালৰ পৰা হওক, মধ্যপ্ৰদেশৰ ফালৰ পৰা হওক, সেই পৰিৱেশ আমি নিবিচাৰো। আৰু সেইকাৰণে আমি কৈছো যে যিসমূহ বিষয় পঢ়িলে সেই উদ্যোগসমূহত চাকৰি পাব, যিসমূহ বিষয়ত ডিগ্ৰী থাকিলে সেই কাৰিকৰী পদসমূহত অসমীয়া যুৱক যুৱতী মকৰল হ'ব পাৰিব, সেই বিষয়সমূহ আমাৰ শিক্ষানুষ্ঠানসমূহত পঢ়াবলৈ আৰম্ভ কৰিব লাগে আৰু তাৰ কাৰণে চৰকাৰে ইণ্ডাষ্ট্ৰী একাডেমিয়া লিংকেজ স্থাপন কৰিব লাগে। এই দাবীও আজি বিহু বাতৰিৰ পৰা পুনৰ উত্থাপন কৰিছো।
হিতাধিকাৰী সৰ্বোচ্চ জাতি কিন্তু আমি দীৰ্ঘদিন ধৰি জীয়াই থাকিব নোৱাৰিম। এই কথাটো ক'লে আমাক বেয়া পায়। এটা খেল এৰি দিয়ে আমালৈ। খেলপাত কি যে অসমীয়া জৰুৰী কৰে 1250 টকা পালে তহঁতে বেয়া পাওঁ নেকি? কিয় বেয়া পাম? আমাৰ আই মাতৃসকলে আমাৰ বাইদেউসকলে তাৰ পইচা পালে আমি ভাল পাওঁ, কিন্তু 1250 টকাত আজিৰ তাৰিখত পায় কি? আমি সেইকাৰণে কৈ আছো যে হাতে হাতে এটা কাম দিয়ক, কামৰ বিনিময়ত পইচা দিয়ক, যাতে উৎপাদন শক্তিৰো অপচয় নহয় আৰু অৰ্থনীতিৰো উন্নতি হয়। আমাৰ চৰকাৰ চাব, যি দলেই নহওক ৰাজনৈতিক দলসমূহে সচৰাচৰ আহোম সাম্ৰাজ্যৰ কথা কয়, হেংদাঙৰ কথা কয়, কিন্তু আহোম সাম্ৰাজ্যৰ পৰা শিকিবলগীয়া বাকী কথাটো নিশিকে। আহোম স্বৰ্গদেউসকলে বিনা পৰিশ্ৰমে পাৰিশ্ৰমিকে ধাৰণাৰ পৰিপন্থী আছিল। আমি পিকু শিশু সাধু সকলোৱে কৰিছো, ভুলৰ ৰাজি নিৰ্মাণ কৰিছো। মানে লক্ষ্য কি? ভুল হৈ কোনো জীয়াই থাকিব নোৱাৰিব, কাম কৰিবই লাগিব। আমি পাইক প্ৰথাৰ কথা শুনিছিলো। প্ৰতাপ সিংহই কি সুন্দৰকৈ আগবঢ়াই লৈ গৈছিল পাইক প্ৰথা। তাৰ উদ্দেশ্য কি আছিল? দায়িত্ব ভিত্তিক ভুল সৃষ্টি কৰিছিল। কোনোবাই ৰান্ধনি শালৰ দায়িত্ব ল'ব, কোনোবাই হাতীৰ দায়িত্ব ল'ব, কোনোবাই গোলা বাৰুদৰ দায়িত্ব ল'ব, সকলোৱে দায়িত্ব ল'ব। আৰু দায়িত্ব পালন কৰাৰ বাবে দুকুৰাকৈ গা মাটি পাইছিল খেতি খোলা কৰিবলৈ, অৰ্থাৎ কামৰ বিনিময়ত সম্পদ আৰু সম্পদৰ জৰিয়তে অৰ্থনীতিৰ উত্তৰণ। আহোম সাম্ৰাজ্যৰ পৰা কি কথা শিকিবলগীয়া আছে? এই কথাকেইটা কলো কাৰণ বিহুৰ সৈতে আমাৰ অৰ্থনীতিৰ সম্পৰ্ক আছে। আৰু আমি সকলোৱে জানো বিহু আমাৰ সাংস্কৃতিক আধাৰ। সংস্কৃতিৰ কথা যেতিয়া পাতো, মই প্ৰাসংগিক হ'ব বুলি এটা সাংস্কৃতিক আগ্ৰাসনৰ কথাও পাতিবলৈ বিচাৰিছো। আমি বহিৰাগতৰ আগ্ৰাসনৰ কথা পাতো, বাংলাদেশীৰ বিৰুদ্ধে জাতিকে যুঁজি আছো, কিন্তু সাংস্কৃতিক আগ্ৰাসনৰ কথাও আমি পাতিব লাগিব। আমি ক'ৰ পৰা ক'লৈ গৈ আছো, এই বাটটো ইয়াত আমি বিশ্লেষণ কৰিব লাগিব। আমাৰ অসমৰ মানুহক শিৱ আৰাধনা কৰিবলৈ কোনোবাই শিৱৰ প্ৰয়োজন আছে নেকি? আমাৰ জ্যোতিষী তন্ত্ৰত শিৱ আৰাধনাৰ কথা আছে, কালিকা পুৰাণত শিৱ আৰাধনাৰ কথা আছে। আমাৰ জনজাতিসমূহে, আমাৰ সোণোৱাল কছাৰীসকলে বাইথ বুলি কয়, বড়ো কছাৰীসকলে বাথৌ বুলি কয়, ৰাভাসকলে নংগাবুঢ়া বুলি কয়, ডিমাচাসকলে চিব্ৰা বুলি কয়, তিৱাসকলে ফা মহাদেৱ বুলি কয়। এয়া কাৰ আৰাধনা কৰে? দেৱালীদেৱৰ আৰাধনা কৰে। আজি দেওশাল মন্দিৰত তিৱা ভাষাত মন্ত্ৰোচ্চাৰণ কৰা হয়। আমাৰ মানুহকতো শিৱ আৰাধনা কৰিবলৈ অসমীয়া মানুহক শিকাব নালাগে, কিন্তু আমি ক্ৰমশঃ আমাৰ শিপাৰ সৈতে সম্পৰ্ক থকা এই আধ্যাত্মিক চেতনাবোৰ পাহৰি গৈছো। আৰু এতিয়া আপোনালোকে মন কৰিব, শাওণ মাহ অহাৰ লগে লগে দেওবাৰে শনিবাৰে গধূলি আমাৰ অসমীয়া নতুন প্ৰজন্মটো মহাদেৱক বিচাৰি খোলা ট্ৰাকত ডিজে গীত বজাই ভোজপুৰী নৃত্যৰ তালে তালে নাচি নাচি মহাদেৱক বিচাৰি যাব লগা হৈছে। ক'ৰ পৰা আহিছে? এই ধৰ্মীয় মন্দিৰৰ কথা হয় এক স্পষ্ট সাংস্কৃতিক আগ্ৰাসন। আমাৰ শিৱ আৰাধনাৰ কথা নালাগে। অসমৰ মুছলমান সকলে এই কথা নিজৰ মাজত চিন্তা চৰ্চা কৰা ভাল যে আমাৰ অসমৰ মুছলমানক আৰবীয় ৱাহাবী সংস্কৃতিয়ে ক্ৰমশঃ গ্ৰাস কৰিব আৰম্ভ কৰিছে নেকি? ইয়াত ইছলামৰ শিপা বহু বছৰ পুৰণি। তাৰ পাছত ডাঙৰ ডাঙৰ ধৰ্ম সভাবোৰত তাৰকা বক্তাবোৰক বাংলাদেশৰ পৰা মাতি আনে, তাৰকা বক্তাবোৰক উত্তৰ ভাৰতৰ পৰা মাতি আনে। তেওঁলোকে কি বুজিব অসমৰ শিপাৰ সৈতে থকা সম্পৰ্ক? তেওঁলোকে কি বুজিব আমাৰ অসমীয়া মুছলমান মহিলাই সূতা কাটি চাদৰ মেখেলা সৃষ্টি কৰাৰ কথা? তেওঁলোকে কি বুজিব যে অসমত জিকিৰ জাতিৰ দৰে সমৃদ্ধ পৰম্পৰা আছে, য'ত বিহুৰ মনত ভেদভাৱ নাই বুলি শিকোৱা হয়? গতিকে সাংস্কৃতিক আগ্ৰাসনৰ পৰা আমি হিন্দু মুছলমান সকলোৱে সচেতন হ'ব লাগিব। কাতি বিহুত তুলসীৰ তলত নাম এফাঁকি গাবৰ কাৰণে শিশু বিচাৰি পোৱা নাযায়, কিন্তু এই শিশু ডাঙৰ হৈ আজিকালি অসমৰ কলেজত, অসমৰ বিশ্ববিদ্যালয়ত হেলোইন নাইট উদযাপন কৰে। আমি ক'ৰ পৰা ক'লৈ গৈ আছো তাৰ ৰূপৰেখা আমি ইয়াতে ৰাখিব লাগিব। আৰু সাংস্কৃতিক আগ্ৰাসনে মনস্তাত্ত্বিক আধিপত্যৰ সৃষ্টি কৰে। এই কথা মনত ৰাখিব। ইংৰাজীত ক'বলৈ গ'লে it's a green corridor from cultural aggression to psychological dominance. আমি সাংস্কৃতিকভাৱে আত্মসমৰ্পণ কৰিব কাৰণে মনস্তাত্ত্বিকভাৱে আধিপত্য বিস্তাৰ কৰিবলৈ সৃষ্টি কৰিছে। নহ'লে কাৰোবাৰ সাহস আছে ফাঁচী বজাৰত অসমীয়া জীয়ৰীক কাপোৰত হাত দিবৰ কাৰণে, কাৰোবাৰ সাহস আছে বাহিৰৰ পৰা কৰ্মচাৰীসকলে পেট্ৰল পাম্পত অসমীয়া যুৱকক ফুললৈ শিকিবৰ কাৰণে। আমি শান্তিপ্ৰিয়, আমি আইন শৃংখলা মানি চলো, কিন্তু বহাগৰ বতৰত এই অপশক্তিসমূহক সকীয়াই দিব লাগিব যে খবৰদাৰ, অসমীয়া মানুহৰ সংযম আৰু সৰলতা দুৰ্বলতা বুলি ভাবিলে এই স্বাভিমান, এই গৰ্ব, এই অহংকাৰ
আগুৱাই নিবৰ কাৰণে আৰু ৰাইজেও সচেতন হ'ব লাগিব যে আধিপত্যবাদী মনবোৰৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব লাগিব, স্বতন্ত্ৰ কৰি ৰাখিব লাগিব। এই কথাখিনি বিহুৰ বতৰত পাতিছিল। তাৰ সমান্তৰালভাৱে নিৰ্বাচন পাৰ হৈছে, এবাৰ ভাষাক লৈ বহুত চৰ্চা হৈছে। ঠিকে আছে, চৰ্চা হোৱা উচিত। আমি ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলোঁ। ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ লগে লগে আমি যি ধৰণেৰে আগবাঢ়িব লাগিছিল ভাষাটোক লৈ আগবঢ়া নাই। আমাৰ সৈতে একেলগে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱা বাকী ভাষাসমূহ যিসমূহ ৰাজ্যত কয়, সেই ৰাজ্যসমূহত সেই ভাষাৰ গৱেষণাৰ বাবে নতুন নতুন কাম আৰম্ভ হৈছে। সেই ভাষাবোৰক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবৰ কাৰণে নতুন নতুন কাম আৰম্ভ হৈছে। অসমতো সেই কাম হ'ব। ইউনিকোডত আজিলৈকে অসমীয়া ভাষাটোৱে স্বতন্ত্ৰ স্বীকৃতি লাভ নহয়। আমি ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ লগে লগে আমি যে কোনো ভাষাৰ তালঠিকনি নহয়, সেই স্বীকৃতি আমি পালোঁ। এক মানসিক পৰাধীনতাৰ পৰা আমি মুক্ত হ'লোঁ। কিন্তু আমাৰ লিপিটোৱে এতিয়াও সেই স্বতন্ত্ৰ মৰ্যাদা পোৱা নাই, আৰু তাৰ কাৰণে জ্যেষ্ঠসকলক, যিসকলৰ এই বিষয়ত অধ্যয়ন আছে, তেওঁলোকক দায়িত্ব ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ছাত্ৰ সন্থাৰ যদি কিবা কৰণীয় আছে, আমাক আগবঢ়াই দিবৰ কাৰণে, আদৰ্শৰ বাট দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। শেষত মই এটা প্ৰত্যাহাৰ কথাৰে এই কথাখিনি সামৰিব বিচাৰিছোঁ। আমাক প্ৰায়ে কয় আমি আন্দোলন কৰা সংগঠন। আগতে মন বেয়া কৰিছিলোঁ ক'লে, আজিকালি গৌৰৱেৰে কয় যে হয় আমি আন্দোলন কৰা সংগঠন আৰু আন্দোলন কৰিম। একবিংশ শতিকাৰ দুটা দশক পাৰ হৈ যোৱাৰ পাছত এতিয়া আন্দোলনৰ পৰিভাষা সলনি হ'ব লাগিব। এই 10 ফিল্ডৰ এইখন মুকলি বিহুৰ ঐতিহ্য আমি জানো। যিখিনি সময়ত ঐতিহাসিক অসম আন্দোলনৰ সময়ত আতিশয্য জাপি দিয়া হৈছিল, ৰাজপথৰ কাৰ্যসূচী এক প্ৰকাৰ নিষেধ কৰা হৈছিল, সেইখিনি সময়ত গোটেই গুৱাহাটীৰ বিহু সন্মিলনীসমূহে একেলগে সমলত দাবী কৰিছিল। কি আছিল সেয়া? এটা সাংস্কৃতিক আন্দোলন। তাৰ পাছত অসম চুক্তিৰ পাছত ইয়াকে মুকলি বিহুৰ ৰূপ দিয়া হ'ল। এই ধৰণৰ সাংস্কৃতিক আন্দোলন আমাক সাংস্কৃতিক, বৌদ্ধিক, আধ্যাত্মিক সকলো ক্ষেত্ৰতে আন্দোলন লাগিব। আৰু তেনে এক শৈক্ষিক আন্দোলন সদৌ অসম ছাত্ৰ সন্থাই যোৱাটো বছৰৰ পৰা আৰম্ভ কৰিছোঁ। আমি প্ৰায়ে পাতি থাকোঁ যে আমাৰ খিলঞ্জীয়া মানুহৰ মাজত আমাৰ অসমৰ পৰা ভাল দক্ষ IAS বিষয়া নোলায়, IPS বিষয়া নোলায়। এই কথাটো কেৱল পাতিয়ে আমি সামৰিব বিচৰা নাই, সেইকাৰণে হাতে কামে লাগিছোঁ। আপোনালোকে জানি ভাল পাব যে যোৱা বছৰৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এক বাছনি পৰীক্ষাৰ জৰিয়তে বাছি সমগ্ৰ অসমৰ পৰা 26 গৰাকী ছাত্ৰ ছাত্ৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ পৰা 2 গৰাকীকৈ মুঠ 14 গৰাকী, অৰ্থাৎ মুঠতে 40 গৰাকী ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীক UPSCৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে আমি দিল্লীত বিনামূলীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকৰ নামভৰ্তিৰ সম্পূৰ্ণ মাচুল আমি বহন কৰাৰ লগতে দিল্লীত থকাৰ সময়খিনিত তেওঁলোকক মাহে 12,000 টকাকৈ আমি জলপানী দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ লক্ষ্য এটাই, অসমৰ পৰা দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি হ'ব লাগিব আৰু অসমত প্ৰতিযোগিতামূলক পৰীক্ষাত বেছিকৈ ছাত্ৰ ছাত্ৰী বহাৰ এটা পৰিৱেশ সৃষ্টি হ'ব লাগিব। বিহাৰৰ পৰা এটা বছৰত 30ত বহে 44,000 ছাত্ৰ ছাত্ৰী। আমাৰ সংখ্যাতে পাবলৈ তামিলনাডুৰ পৰা 25,000 পৰীক্ষা দিছে 24 চনত। 557 গৰাকীয়ে মেইন উত্তীৰ্ণ হৈছে আৰু 50 গৰাকীতকৈ বেছি তেওঁলোকে UPSCত স্থান লাভ কৰিছে। গতিকে আমি সেই পৰিৱৰ্তনৰ দিশেও আগবাঢ়িব বিচাৰিছোঁ। এই শৈক্ষিক, সাংস্কৃতিক, বৌদ্ধিক আন্দোলন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰতো অসমবাসী ৰাইজৰ অভিভাৱকত্ব কামনা কৰিছোঁ। আজিৰ এই বাতৰিখনতে অসমৰ বিদেশী সমস্যাৰ সমাধানৰ পৰা আৰম্ভ কৰি খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানলৈকে ছাত্ৰ সন্থাই আগবঢ়াই লৈ যোৱা প্ৰতিটো সংগ্ৰামত আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছোঁ। আৰু বহাগৰ বতৰত ঘৰে ঘৰে লাড়ু পিঠা পনা থাকিবই, সেইবোৰ খাই আমাৰ মুখ পিঠা হ'বই। গতিকে জাতিটোৰ কাৰণে প্ৰয়োজন বুলি ভবা কেইটামান তিতা টেঙা কথাও আপোনালোকৰ সৈতে পাতিলোঁ। কিবা ভুল ভ্ৰান্তি হ'লে নিশ্চয় ক্ষমা কৰিব বুলি আশা কৰিলোঁ আৰু কোনোবা অকাল কিছুমান লৈ সমালোচনা কৰিলেও পুনৰ দৃঢ়তাৰে কওঁ যে বহাগৰ বতৰত পিঠাৰ সৈতে সম্পৰ্কিত এই কথাবোৰ আমি পাতিবই লাগিব। কাৰণ বিধানসভা ডক্টৰ ভূপেন হাজৰিকাই কৈ থৈ গৈছে যে বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা, জনজীৱনৰ ইতিহাস। ধন্যবাদ। জয় অসম।